গুৱাহাটীত আমি খোৱা পানীৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত বৰ্তমানলৈ আমাৰ জাইকা প্ৰজেক্টেৰে প্ৰায় ৪৭,৬৬০ গৰাকী ঘৰ মানে হাউচহোল্ডক আমি পানী যোগান দিবলৈ এতিয়া আমাৰ সমৰ্থ হৈছোঁ। ইয়াৰ ভিতৰত প্ৰায় ২৫,০০০ ২৪,৮০০ মানে প্ৰায় ২৫,০০০ গ্ৰাহকে ইয়াৰ পানী যোগান লৈ পানী তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰাও আমি প্ৰায় ৩৪,000 লোকক আমি পানী যোগান ধৰি আছোঁ। যিহেতু পানী যোগানৰ ক্ষেত্ৰত খোৱা পানীৰ ক্ষেত্ৰত আমাৰ বহুখিনি আমাৰ কথা আছিলে, তো সেই মৰ্মে আমি গুৱাহাটী পৌৰ নিগমৰ পৰহিৰ আমাৰ মেয়ৰিন কাউন্সিলৰ সভা হৈছিল, সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ 15 ফাইনেন্সৰ টাইট ড্ৰেইনৰ পৰা আমি প্ৰতিগৰাকী গ্ৰাহকক আমাৰ পানী যোগান ধৰা গ্ৰাহকক প্ৰথমতে আমাৰ গুৱাহাটী পৌৰ নিগমৰ ৩৬,০০০ গ্ৰাহকক আমি তেওঁলোকক যিটো মানে পানী কানেকশ্যন লয়, সেই কানেকশ্যনৰ যিটো ৯,৫০০ টকা আছে, এই ৯,৫০০ টকাৰ ভিতৰত ৭,০০০ টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা তেওঁলোকক আমি যোগান ধৰিম। বাকী তেওঁলোকৰ যি ২৫০০ টকাটো আছে তেওঁলোকে এইটো দি পানী যোগান তেওঁলোকে ব্যৱস্থাটো ল'ব পাৰিব। দ্বিতীয়তে আমাৰ জাইকাৰ যোগেদি হওক বা LNTৰ যোগেদি হওক বা আগন্তুক দিনত আমাৰ যি সাউথ ইষ্টৰ যি আমাৰ আছে দিছপুৰ অঞ্চলৰ ফালে তাৰে যিখিনি আমাৰ পানী যোগান ধৰিব, যিসকল গ্ৰাহকে পানী ল'ব, যাৰ ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ড থকা পৰিয়ালক তেওঁলোকক আমি ৭,০০০ টকাকৈ সংযোগ কৰাৰ কাৰণে তেওঁলোকক আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমাক অনুদান হওক বা আৰ্থিক আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো নিশ্চয়কৈ ইয়াৰ পৰা দিলে যিসকলৰ ৰেচন কাৰ্ড থকা যিসকল আমাৰ পৰিয়াল আছে তেওঁলোকৰ এই পানী যোগান লোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। ৯,৫০০ টকা যিটো পানী যোগান জল বোৰ্ডে নিৰ্ধাৰণ কৰিছে তাৰে পৰা ৭,০০০ টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা দিম আৰু ২৫০০ টকা তেওঁলোকে দি পানী যোগানটো ল'ব পাৰে আৰু খোৱা পানী বিশুদ্ধ খোৱা পানী তেওঁলোকে পাব পাৰিব। ইতিমধ্যে আমাৰ প্ৰায় জাইকাৰ দ্বাৰা ১,২৫,০০০ টকা ২৫টা কানেকশ্যন যি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে প্ৰায় ৪৭,৬৬০টা যোগান ধৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ প্ৰকল্প ৰেডি হৈছে। তাৰে প্ৰায় ২৪,৮০০ মানে প্ৰায় ২৫,০০০ মানে লৈছে। আৰু সাউথ ইষ্টত যিটো আমাৰ দিছপুৰ ফালে হ'ব তাতে প্ৰায় ৬৭,০০০ ল'ব পাৰিব আৰু LNTৰ পৰা প্ৰায় ৩০,০০০ মানুহে এই ঘৰ কানেকশ্যনটো ল'ব পাৰিব। সেইকাৰণে সকলো ৰেচন কাৰ্ড থকা মানুহক পৰিয়ালক আমি গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি তেওঁলোকে ৯,৫০০ টকা দিয়াৰ যি সংযোগী কৰা যি ফিজ আছে, এই ফিজত আমি ৭,০০০ টকা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি এইখিনি কাৰণে আমাৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি গুৱাহাটীবাসী ৰাইজৰ কাৰণে এইখিনি আমি উচৰ্গা কৰিছোঁ। গুৱাহাটীবাসী ৰাইজৰ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত আৰু এখোজ যেন আমি আগুৱাই যাব তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কনজিউমাৰক দিয়ক, কনজিউমাৰ নহয়, যিটো ৯,৫০০ টকাটো আছে তাৰে পৰা ৭,০০০ টকা কম কৰি তেওঁলোকে ২৫০০ টকা দিব লাগিব। ৭,০০০ টকাটো তেওঁলোকক মানে ৰিবেট দিয়া নিচিনা হ'ল। ৭,০০০ টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমি জল বোৰ্ডক দি দিম, জল বোৰ্ডে সেইটো পাব। তাৰমানে সকলো কাষ্টমাৰৰ সকলো গ্ৰাহকৰ হয় গুৱাহাটী পৌৰ নিগমে জল বোৰ্ডক ৭,০০০ টকাকৈ প্ৰতি ঘৰৰ কানেকশ্যনৰ এগেইনষ্টত আমি এইটো জমা দিম। জাইকা LNT আমাৰ যিটো LNT পশ্চিম সাউথ ইষ্ট ৱেষ্ট আছে, আমাৰ যিটো মানে আমাৰ গুৱাহাটীৰ ভিতৰত ৬০টা ৱাৰ্ডৰ ভিতৰত যিটো আমাৰ এতিয়া LNT আমাৰ কৰি আছে, ধৰক আপোনাৰ ১০ নম্বৰ ৱাৰ্ডত কৰি আছে, আমাৰ ১ নম্বৰ ৱাৰ্ডত কৰি আছে, ৯ নম্বৰ সেই চাইডে মালিগাঁও অঞ্চলৰ চাইডে সেইখিনি যি আছে সেইটোত আছে টোটেল আমাৰ আছে ৩০,০০০ LNTৰ যোগেদি ৩০,০০০ আৰু আমাৰ যিটো আমাৰ নিউ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা হ'ব, যিটো আমাৰ দিছপুৰ অঞ্চলত হ'ব তাৰে আমাৰ ৬৭,০০০ কানেকশ্যন দিব পাৰিব। আৰু আমাৰ জাইকা প্ৰজেক্টটি হেৰিৰ পৰা মানে ১,২৫,০০০ কৈছে, ১৫,০০০ আমাৰ নৰ্থ গুৱাহাটীৰ কাৰণে এৰিছে, সেইটো আমি নিদিওঁ। ১,১০,০০০ পৰিয়ালৰ ৰেচন কাৰ্ড থকাৰ ভিতৰত আমি দিম। না এতিয়ালৈ জাইকাৰ যোগেদি ৪৭,৬৬০জনক দিব পৰা আছে, তাৰে প্ৰায় ২৫,০০০ গ্ৰাহকে পানী যোগান মানে লৈছে। তেওঁলোককো আমি ৭,০০০ টকাকৈ তেওঁলোকৰ বিলত এডজাষ্ট হোৱাত কৰি এইটো জল বোৰ্ডে সিদ্ধান্ত ল'ব কেনেকৈ দিব, সেইটো তেওঁলোকৰ ২৫,০০০ মানুহৰ যি আমাৰ পইচা আছে এইটো আমি তেওঁলোকৰ মানে একাউণ্টছত আমি ট্ৰেন্সফাৰ কৰি দিম। LNT ৩০,০০০ হ'ব, এতিয়ালৈ কানেকশ্যনটো চলি আছে, হোৱা নাই। যেতিয়া হ'ব তেওঁলোকক আমি ৩০,০০০ আমি দি দিম। এছিয়ান নিউ 67,000
সেইটোৰ কাম চলিছে ফাৰ্ষ্ট ফেজ শেষ হৈছে ছেকেণ্ড ফেজৰ পৰা আৰু এইটো জলবোৰ্ডে বিশেষভাৱে আপোনালোকক ক'ব পাৰিব জলবোৰ্ডৰ কাম আৰম্ভ হৈ যাতে আৰু সেইখিনি কৰিলে তো নিশ্চয়কৈ 67,000ৰ ৰেচন কাৰ্ড থকা মানুহখিনিক তেওঁলোকক আমি যোগান